কালো আহিলি ইমান দিন কৰিলি যে কলেজৰ ক্লাছ খতি হোৱা নাই ক্লাছ খতি হোৱা নাই মানে মই আৰু কলেজলৈ নাযাওঁ ৰচোন কলেজলৈ নাযাওঁ মানে নগৈ কৰিবি কি মই দিল্লীলৈ যোৱাটো ফাইনেল কৰিলোঁ আহোঁতে মাহঁতক কৈ থৈ আহিছোঁ মাহঁতে যাবলৈ কৈছে নেকি চাকৰি কৰিম বুলি ক'লোঁ তেতিয়া যাবলৈ কৈছে তোক আৰু কিমানবাৰ কম কচোন এইখিনি পঢ়াই তই দিল্লীত কি চাকৰি পাবি তাত গৈ বিপদত পৰিবি তাত গৈ বিপদত পৰিলেও মই মোৰ দায়িত্ব ল'ব পাৰিম আৰু তাতে শুন বাইক হিচাপে মোৰ দায়িত্ব আছে মই তোক কেনেকৈ যাবলৈ দিব নোৱাৰোঁ তোক কথা এটা ক'বলৈ আছে অভিজিত আহিছিল চাহ খাই গৈছে সি তাৰমানে ৰুম পালেহি মাহঁতে কিন্তু তাক একদম প্ৰশ্ৰয় দিবলৈ মানা কৰিছে আমাৰ ঘৰলৈও বোলে গৈছিল তোক বিচাৰি প্ৰশ্ৰয় নিদিবলৈ কিয় কৈছে চাহ সি আজিলৈকে মোৰ কাৰণে বিয়া পতা নাই মিছাকৈতো ক'ব পাৰে মাহঁতে তাক একদম পচন্দ নকৰে দেউতাকতো নামেই শুনিব নোখোজে চাবি কিন্তু দেই বা মাহঁতে তেওঁলোকে বেয়া পোৱা কাম কৰিবলৈ একদম মানা কৰিছে আৰু শুন ভাইটিৰ কাৰণে পইচা কেইটামান লাগে মায়ে পঠিয়াই দিবলৈ কৈছে ভণ্টিক দিল্লীলৈ যাবলৈ মানা কৰা নাই কিন্তু অভিজিতক লগ কৰিবলৈ মোক মানা কৰিছে কিমান ব্যৱহাৰ কৰোঁ আৰু জীৱনৰ বাকী থকা দিনকেইটা মোৰ মতেওতো কটাবলৈ দে নমস্কাৰ কি হ'ল আমাৰ ঘৰৰ ৰাস্তা পাহৰি গ'ল নেকি ইলেকশ্যনত নুঠিলো বুলি আপোনালোকৰ আৰু মোৰ মাজৰ যি অন্তৰৰ মধুৰ কোমল সম্পৰ্ক আছে সেয়া পাহৰি নাযাব নাই সময় পোৱা নাই বহুত কাম তহঁত বোলে ফৰেন যাবি ফৰেন বাংলাদেশ নহয়তো নহয় হংকং আৰু ক'ত যাবি পিং পং কিবা বোলে হংকং হংকং হৈকেনি পিছৰটো কি আছিল ছিংগাপুৰ আকৌ মোৰতো মাহীৰ ছোৱালীজনী তাতে থাকে মোকতো মাতিয়েই থাকে মইহে নাযাওঁ কোনে ক'লে আমি হংকং ছিংগাপুৰ যাম বুলি কাকতিনে হৈকেনিক ফোন কৰিছে এই মাহতে যাব বোলে এই মাহত ভুলকৈ শুনিলে নেকি অনন্ত কাকতিৰ মিছেছে কৰিব পাৰে অনন্ত কাকতিয়ে ৰিটায়াৰ হৈ বহুত টকা পাইছে ঘৈণীয়েকৰ চাকৰিটোতো আছেই কেলে ভুল কৰিম বাৰু অনন্ত কাকতিৰ মিছেছে মোলে আজিলৈকে ফোনে কৰা নাই কাকতিয়নী নাম্বাৰটোহে ছেভ হৈ আছে হ'ব দে লুকুৱাব নালাগে আমাকতো একো নোখোৱা পইচাবোৰ সাঁচি থৈছ খৰচ কৰিবলৈ ঠাই নাই নহয় ফুৰিয়ে খৰচ কৰিব আৰু বৰুৱানী বিশ্বাস কৰক মোৰ পইচা নাই বেমাৰ আজাৰ হলে খৰচ কৰিবলৈ 2 টকামান আছে বলক বৰুৱানী এখেতসকলে ফুৰিবলৈ যাব আমাক সঁচা বা মিছাকৈ কি লাভ ঠিকে কৈছ কাকতি আমালৈ কিন্তু কিবা এটা লৈ আহিবি তহঁতে কিন্তু যোৱা আগতে তহঁতৰ ঘৰলৈ এপাক যাম মনত পেলাই দিম এতিয়া আহিছোং দে হংকং ছিংগাপুৰ ফুৰিবলৈ যাম আমাৰ এই বাহাদুৰিটো কেতিয়া মাৰিলে কিন্তু হংকং ছিংগাপুৰৰ বাহাদুৰিটো অলপ বেছি হ'ল নেকি মই ক'ত যাব ওলাইছিলোঁ আৰু এটা কথা হংকং ছিংগাপুৰৰ সপোনেই দেখা নাই জিন্দগীত সোনকালে গুচি আহিলোঁ বুজিছা অফিচত আমি বুঢ়াকেইটাহে দেৰিলৈকে থাকোঁ ডেকাকেইটাই কিবা কিবি অজুহাত উলিয়াই সোনকালে গুচি আহিলোঁ আহোঁতে অফিচাৰক কৈ থৈ আহিছোঁ মানুহজনীৰ গাটো বেয়া কি হ'ল কি চিন্তা কৰি আছা মালিকৰ কিবা লটাৰী লাগিছে বুজিছে 4 কোটিমান টকা পাইছে 4 কোটি টকা বহুত টকা দেখোন তোমাক কোনে ক'লে মালিকৰ বোৱাৰীকে ক'লেহি এতিয়াৰ পৰা বোলে ভাড়াঘৰ ব্যৱসায় বাদ দিব আমাক বোলে ফ্ৰীতে থাকিব দিব কি ফ্ৰীতে থাকিবলৈ দিব মাহটো পূৰ্ণ হওঁতেই 2-3 বাৰ ভাড়া বিচাৰি আহে সেইটো মানুহে আকৌ তোমাক ফ্ৰীকে থাকিবলৈ দিব কোটি টকাৰ থকাৰ পিছত দিবও পাৰে আৰু পাৰ্টি দিব বোলে বেছি মানুহ নামাতে এই ভাড়াঘৰ মানুহখিনিক মাতিব নাই কেলে নামাতিব 2000 মানুহ মাতি পাৰ্টি দিব 2000 মানুহৰ পাৰ্টি 5খন বিয়াৰ মানুহ দেখোন
সাংঘাতিক কিবা এটা যে হৈছে সেইটো খাটাং। তাকেহে বেলেগবিলাকৰ উন্নতি দেখিলে হিংসাই লাগে। আমাৰহে আৰু সেই অতীতৰ পৰা একোডাল নহ'ল, একোটো ভাল নহ'ল। লোকৰ ভাল হোৱা দেখি জ্বলি লাভ নাই বুজিছা। হেৰা, ভাড়াঘৰ মালিকৰ লগত ভাল হৈ থাকিবা। দৰকাৰ হ'লে কেতিয়াবা অন্ততঃ 2-4 টকা ধাৰলৈ ল'ব পাৰিম। হা, এইয়া তুমি বজাৰৰ কথা কৈছিলা নহয়, পাহৰিয়া। অঁ ৰ'বা মই খাউতকৈ লৈ আহোঁ। এই কাপোৰ কানি খোলাৰ পিছত নহ'লে আকৌ পিন্ধি যাবলৈ মন নাযায়। বাৰু তুমি চাহকাপ কৰা মানে মই পাই যামেই। হা, নাই, আমাৰ এওঁ ইমান ডাঙৰ লেভেল মাৰিব নোৱাৰে। ক'ৰবাত কিবা গণ্ডগোল হৈছে, কাৰণ আমাৰ এওঁ মুম্বাইলৈ যোৱাৰ বাহিৰে বেলেগ ঠাইলৈ যোৱাৰ কথা চিন্তাই কৰিব নোৱাৰে। কাকত্যা কাকত্যা, ভাল খবৰটো পাই বৰ ভাল লাগিল দেই। ভাল খবৰ? হেৰি, মই দেখোন একো গমেই পোৱা নাই। হ'ব দিয়ক, আমি গম পালে একো নহয়। হেৰি, একো নহয় মানে গোটেইখনে গম পালে, অথচ মই গম নাপাওঁ। ধেমালি কৰিছে। এই শনিবাৰ কিন্তু নল'ব, মোৰ ব্ৰত এটা আছে। আৰু এই সোমবাৰেও নল'ব, আমাৰ এওঁ আকৌ ব্ৰত কৰে নহয় সোমবাৰে। হেৰি, হংকং ছিংগাপুৰ যোৱাৰ লগত আপোনালোকৰ ব্ৰতৰ কি সম্পৰ্ক আছে? নহয় হে, মই পাৰ্টিৰ কথা কৈছোঁ। 2000 মানুহ মাতিব যেতিয়া, আমিতো আৰু ভাড়াঘৰবিলাক পৰিমেই। আইটেম কিন্তু একদম ষ্টেণ্ডাৰ্ড হ'ব লাগিব দেই। মাংস পোলাও কৰিব, অলপ বগা ভাতো ৰাখিব, আৰু এই নিৰামিষৰ বাবে পনীৰৰ আইটেম এটা হ'লে ভাল। ৰুটিও অলপ কৰিব, বহুতে আকৌ ভাত নাখায় নহয়। কাকত্যা, আৰু এটা কথা, কাৰিকৰ কিন্তু ভাল আনিব। খানা আচলতে কাৰিকৰৰ ওপৰতে নিৰ্ভৰ কৰে। হেৰি, মোৰ কিবা মাথা চাথা ঘূৰাইছে। 2000 মানুহৰ পাৰ্টি। কোটি টকাৰ পাৰ্টি, ষ্টেণ্ডাৰ্ডটো হ'বই লাগিব। আহোঁ। কাকত্যা, মোৰ ঘৰৰ পাৰ্টিৰ দায়িত্ব আপুনি লৈছে। এইবাৰ আপোনাৰ ঘৰৰ পাৰ্টিৰ দায়িত্ব মই ল'লোঁ। খালি ডেটটো আগতীয়াকৈ জনাব, আৰু বাৰকেইটা মনত ৰাখিব, সোমবাৰ আৰু শনিবাৰ। এই দুটা বাৰত কিন্তু নল'ব দেই। আহোঁ। মই যে পাগলা হ'ম, সেইটো পুৰা খাটাং। হে, হংকং ছিংগাপুৰ যায় 2000 মানুহক পাৰ্টি দিয়ে। হে ভগৱান! হাৰা, শুনিছা? কথাবোৰ অলপ বুজিবা। যিয়ে নহওক, মই তোমাৰ শাহু। মোৰ সিদ্ধান্তই আচল সিদ্ধান্ত বুলি স্বীকাৰ কৰিবা। আপুনি জোৰ কৰি সিদ্ধান্ত এটা জাপি দিলে নহ'ব নহয়। মই নামানো, আৰু মোৰ একাউণ্টত পইচা সোমোৱাৰ বাবে মই এইবোৰ কৰিছোঁ বুলিও নাভাবিব। এক্সকিউজ মি য়ং লেডিজ, এইবিলাক মই কি শুনিছোঁ? শুনোতে ঠিকেই শুনিছে, এইহে মানা নাই। দেতা, কেলে মানিম বাৰু? এলেং মৰাৰ পৰা নাগালেণ্ডখন দেখিয়ে থাকোঁ, নগা মানুহবোৰকো দেখি থাকোঁ। হংকং ছিংগাপুৰ এইবোৰলৈ গ'লে নাগালেণ্ডলৈ যোৱা নিচিনাই লাগিব ন? দেতা, তাতকৈ আমি হেৰিলৈ যাওঁ, নিউয়ৰ্ক, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড, নিউয়ৰ্ক, হে হনুমান, কিবা বোলে নে হে ভগৱান। হেৰা, যেতিয়া ইংৰাজী ক'ব লাগিব তেতিয়া ভেবা লাগি চাই থাকিবা। ইয়াত অন্তত অলপ ওচৰকে চলিও যাব, বুজিছা? ঠিক আছে, তোমাৰ মতেই হওক। তোমাৰ যেতিয়া ওজনটো বাঢ়ি আছে, তোমাৰ কথাই হওক। আমি ছুইজাৰলেণ্ড আৰু নিউজিলেণ্ডেই যাম, কিন্তু তাতে যদি কিবা সমস্যা হয় তুমি চম্ভালিবা। কিয়? দেতা আছে নহয়, দেতাই ইংৰাজী ক'ব। দেউতাই এবাৰ মোৰ মূৰ ঘূৰাইছিল, ডক্টৰৰ ওচৰলৈ লৈ গ'ল। ডক্টৰক তাতে কৈছে, মাই ৱাইফ হেড ৰাউণ্ড এণ্ড ৰাউণ্ড এণ্ড ৰাউণ্ড। ডাক্তৰে হাতৰ অংগী ভংগী দেখি বুজি পালে বুলিহে। হ'ল, ইংৰাজীৰ ওপৰত দুআষাৰ কোৱা হ'ল। এই ভাষণ চাগন বাদ দিয়া। এই যে যোৱাৰ কথা পাতিছা, কিবা ৰিহাৰ্চেল কৰিবা নেকি? আৰু কিবা 2000 মানুহৰ পাৰ্টিৰ কথা? আপুনি গম পালে? আগতে ফুৰি আহোঁ, তাৰপিছত পাৰ্টি। নহয়, আগতে পাৰ্টি, তাৰপিছতহে ফুৰিম। তেতিয়াহে মানুহে গম পাব। গম পাব, সেইটো বাৰু গম পাব, কিন্তু ঘটনাটো হৈছে কি, পইচাটো ক'ত পাবা? পইচা? আমি মানে লটকন? এইটো আকৌ কি মাল? কি চিন্তা কৰি আছে? বহুত চিন্তা কৰিছোঁ, বুজিছে। গুৱাহাটীখন স্মাৰ্ট চিটি বনাব লাগিব, ওপৰে পৰা ট্ৰেইন ঘূৰাব লাগিব, বুজিছে।
সেইবিলাককে চিন্তা কৰি আছোঁ। বা সৰু সুৰা চিন্তা নকৰি হে হেৰি সেইবোৰ চিন্তা কৰিবলৈ বিশেষজ্ঞ আছে নহয়। আপোনাৰ নিচিনা নদায় ভদায় কিডাল কৰিব। হেৰি শেষত মোৰ ভৰিতে পৰিব। কলিতা ঘৰৰ সকাম কি হ'ল হে? এজন চিভিল ইঞ্জিনিয়াৰ চোতালৰ পানী কোনফালে ওলাব তাকে বিচাৰি নাপালে। মইহে ঠিক কৰি দিলোঁ। পিছত দেখিব চব মোৰ ভৰিতে পৰিব। হ'ব চিন্তা কৰি থাকক। মই কাকতিহঁতৰ ঘৰৰ পৰা আহোঁ। কাকতিহঁত বোলে ফুৰিবলৈ যাব হংকং নে ছিংগাপুৰ। বৰুৱানীহঁতে ক'লে। কি কাকতিহঁত ফুৰিবলৈ যাব? তাকো ছিংগাপুৰ এই হংকং? মোৰ বৰ মন আছে, ঠাইবোৰ ভাল। আপুনি য'তে বহি ফুল গেঞ্জি এটা ছিঙি দিয়ক, কোৱা মানুহ কোনো নোলায়। ৰ'বচোন ৰ'ব, কাকতিয়ে যাবলৈ ইমানবোৰ পইচা ক'ৰ পৰা পালে? আছে চাগে। মোৰ সেইবোৰ জনাৰ দৰকাৰ নাই। মই শুভেচ্ছা এটা দি থৈ আহোঁ। মোৰো কাকতি ঘৰলৈ যাবলৈ মন এটা আছে। কাকতিয়ে বা কি ব্যৱহাৰ কৰে? আহা ভালকৈ মাত এষাৰ দিব, চব পাহৰি যাব। তাকে কাকতিক দেখোন সম্বৰ্ধনা এটা জনাব পাৰি। সম্বৰ্ধনা কিহৰ বাবে? এই চুবুৰীটো প্ৰথম ছিংগাপুৰ আৰু হংকঙলৈ যোৱা মানুহ বুলি। খৰচনো কি? নীলকমল ফুকনে সম্বৰ্ধনা পত্ৰখন লিখিয়ে দিব, ভদ্ৰাই প্ৰিণ্ট কৰি দিব, আৰু ফুলকেইপাহ মানেহে। আপোনাৰ চিন্তা মানিছো দেই। সাংঘাতিক ছয়তানী বুদ্ধি আছে দেই আপোনাৰ। হ'ব ব'লক, সম্বৰ্ধনা পত্ৰ নালাগে, ফুল দুপাহমান লৈ গ'লে হ'ব। ঠিকেই। সেইডাললৈ খৰচ কোনে কৰে হে? হাজৰিকা বাৰীৰ পৰা ফুলকেইপাহমান ছিঙি লৈ যাওঁ। বঢ়িয়া। ব'লক। বিলাহী কেনেকৈ দিছা? 30 টকা। আৰু বেঙেনা? 40 টকা। খুৰা বজাৰ কৰিছে? কি বজাৰ কৰিবা হে? বজাৰ কৰিবলৈ আহিলে কিবা বেজাৰ কৰা যেনহে লাগে। যি জুইছে দাম, এই পকেটৰ পৰা পইচাকেইটা ওলাই হুৰ হুৰকৈ দৌৰ মাৰে। হেৰা চবতে মুঠতে নাটনি। এই জুই চাই দামবোৰে আমাৰ ব্যৱসায়টো প্ৰভাৱ পেলায়, বুজিছে? নিজৰ পৰিয়ালটোলৈ 2 পইচা সাঁচিবলৈ হাতত পইচা জমা থাকিবও লাগিব। এৰা, তাৰমানে তোমাৰ বজাৰ বেয়া। আপুনি মোৰ কথাৰ সুৰতেই গম পালে। অহা 2 মাহত মোক বহুত টকা লাগে। ভণ্টিৰ বিয়া, নাই কমেও 6-7 লাখমান। সেইফালে মোৰ বজাৰ হৈছে এয়া, ভাল মক্কেল এটাও পোৱা নাই। আপুনিতো একো এটা কৰি নিদিলে নহয়। এৰা, মিছাটোনো কি ক'ম হে? এই খৰচ কৰি সাঁচিবলৈ নজৰাইগৈ। ৰ'বাচোন ৰ'বা, তুমি যে মোৰ পিছত লাগি আছা, ঘৰৰ মালিকক নধৰা কেলে? মালিকক ধৰি কি লাভ? যেনেকৈ কৈ দিয়ে ওলোটাকৈ 2 পইচামান মইহে দান কৰিব লাগিব যেন পাওঁ। হেৰা, বহুত টকা, কোটিৰ ঘৰত। এই লটাৰীত পাইছে নেকি? মই ঘৰত গম পাই আহিছোঁ। হেৰি বুইছা, মালিকৰ বোৱাৰীয়েকে 2000 মানুহক পাৰ্টি দিব বোলে। কি? কোটি টকা? এইবাৰ এৰি দিব নোৱাৰে। এইবাৰ মেইন টাৰ্গেট ঘৰৰ মালিক। খুৰা আপুনি বজাৰ কৰক, মই ভণ্টিৰ বিয়াৰ খৰচটো ওলাম। আপুনি কৰক দেই বজাৰ। তাক ক'বলৈহে পালোঁ, একেবাৰে দৌৰ মাৰিলে। বাকী ভাল বেয়া খবৰ এটাও নুসুধিলে। আচৰিত মানুহ দেই। বেঙেনা 1 কিলো দিয়া। হেই আহক আকৌ। কাকতিয়ে কিবা ক'লে সহ্য কৰিব আৰু। হ'ব দিয়ক, চিন্তা কৰিব নালাগে। জমে মৰিবলৈ তাগিদা দিলে 10 বাৰ চিন্তা কৰিব লাগিব। মেনেজ কৰি ল'ম ব'ল। হয়নে? কাকতি জাৰ্ণিটোত লগত ওলমিব নোৱাৰিনে? ৱাহ, আপুনি আকৌ কিহত ওলমাৰ কথা কৈছে? হেৰি, কাকতিৰ এইটো ফেমিলি ট্ৰিপহে। ফ্ৰেণ্ড ট্ৰিপ হ'লে বেলেগ কথা আছিল। পাৰিব হে? মোক চিট নালাগে নহয়, কেবিনত বহি যাম। বাছত যাব বুলি ভাবিছে নেকি? প্লেনত যাব, প্লেনত। প্লেনত কেবিনত বহিবলৈ ছিষ্টেম নাই নহয়। প্লেনৰ ইঞ্জিনৰ ওপৰত বহি যাম বুলি ভাবিছে? আহক আহক আহক। প্লেনত যাব? সন্ধ্যা পইচাটো সোমালে নেকি? নাই সোমোৱা দেখোন মা, সোমাবতো লাগিছিল। মানুহবোৰ যে নহয়, আজি কৰিম কালি কৰিম বুলি গোটেই কামবোৰ পিছলৈ পেলাই থয়। এটা কাম কৰিবা নেকি? ফোনটো নহ'লে তুমিয়ে কৰি চাবা নেকি? মই ফোন কৰিছিলোঁ মা সেই নাম্বাৰটোত, ফোন নাযায়। সোমাব বুইছা, সোমাব।
এটা কাম কৰোঁ দিয়া, খানাটো নহ'লে পাতিয়ে পেলাওঁ, কালিলৈ নহ'লে পৰহিলৈ। তাৰপিছত একেবাৰে চিধা উৰিম। উৰিব? ক'লৈ উৰিব? উফ ৰাম, প্লেনত যোৱাৰ কথা কৈছোঁ, সেইকাৰণেহে উৰিম বুলি কৈছোঁ। অমা, মোৰ কিন্তু গাড়ীত উঠিলে বমি হয়। তাতে যদি খিৰিকীবোৰ বন্ধ থাকে নহয়, কথাই নাই, খিৰিকী খুলি যাম হা। হ'ব হ'ব, বমিৰ পিল এটা খাই ল'বা। আৰু প্লেনত উঠাৰ আগতে প্লেনৰ চকাৰ ফুট এটা লৈ ল'বা, তেতিয়া আৰু বমি নহয়। সেইবোৰ হ'ব বাৰু। এতিয়া কাক মাতিবা, এই লিষ্টখন বনোৱাচোন। অমা, এটা কাম কৰিম নহ'লে, এলেংমৰাৰ চবকে মাতি দিম। এনেওতো বিয়াৰ পিছত ভালকে একো খুৱাবই পৰা নাই, আৰু এখন ঘৰতো বিয়া হ'বলৈও কোনো নায়েই। সেইকাৰণে কি ভাবিছিলোঁ জানেনে, আপোনালোকৰ যদি কোনোবা মৰে নহয়, সকামতে কিবা এটা খুৱাম। কিন্তু এতিয়া সেইটোও হোৱা নাই। এইটো সুযোগতে চবকে মাতি দিম। তাকেই ময়ো মাৰ ঘৰৰ মানুহবোৰক মাতিম বুলিয়ে ভাবিছোঁ। এই মুনৰ বিয়াখনতো বহুত দিন বাৰবোৰ খেলি মেলি হ'ল নহয়। মই বোলো মুনৰ যদি আকৌ এবাৰ বিয়া পাতোঁ, এইবাৰ ভালকৈ মাতিম। নাই, সেই সুযোগো পোৱা নাই। এইটোৱে ভাল চান্স বুইছা। ভাল হ'ব, বংশ পৰিয়াল চব মাতিম, কাকো নেৰো। ৰ'ব, এখেতক ফোন এটা কৰি দিওঁ, দীঘলীয়া ছুটি এটা লৈ লওক। ৰ'বা, খানাৰো যোগাৰ কৰিব লাগিব নহয়, আলোচনা কৰিব লাগিব। তুমি আহিবাচোন, আলোচনা কৰিম। মই উঠিছোঁ।